Hello everyone, welcome back to my channel. আশা ৰাখি সকলোৱে ভালে আছে আৰু ভালে থাকিব। জয় আই অসম। সো আজি মানে মোৰ বৰ দুখ লগা কথা এটা। সো মোক বহুত দুখ লাগিছে কিয় কি মই যেহেতু গান শুনি ভাল পাওঁ। সো মই গান শুনো আৰু মই গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি এইবিলাক ভাল পাওঁ। সেইটো কাৰণে মই চৰাই চিৰিকটিক সদায় যেনেকৈ পাৰোঁ য'তেই পাৰোঁ চাউল এমুঠি হ'লেও দিয়াৰ চেষ্টা কৰোঁ। সো এইটো মোৰ মনৰ কথা ফাৰ্ষ্ট আৰু বিশেষকৈ মানে দুখ লাগিছে এইটো কাৰণে যিহেতু মই জুবিন দাৰ গান শুনি বহুত ভাল পাওঁ, মানে মোৰ ফেভৰেট বুলি ক'লেও একদম মানে বহুত লাগি যায়। সো কিছুমান আছে ব্যক্তি মানে মই গান শুনাৰ কাৰণে মানে ইনডাইৰেক্টলি মোক কোৱা নাই, বেলেগক ইংগিত কৰিছে। সো সেইবিলাক ব্যক্তিক মই ক'ব বিচাৰিছোঁ যে কিবা প্ৰব্লেম হ'লে মোক আহি ডাইৰেক্ট তেওঁ কওক, মোক দুখ নালাগে, কিবা ভুল চুক হৈ যাব পাৰে মোৰ পৰা। তো মই গান শুনাৰ কাৰণে যদি কাৰোবাৰ কিবা প্ৰব্লেম হয়, আচল কথা এইটো নহয় গান শুনাৰ কাৰণে প্ৰব্লেম হোৱা নাই, আচল কথাটো হ'ল মেইন বেলেগ আছে, তাত লুকাই আছে। সেইটো আপোনালোকে নিজে বিচাৰ কৰিব। ইয়াত এটা দোকান খোলা হৈছে, চ' চিকিউৰিটি দিয়া হৈছে, চ' 2000 টকা মাহেকত ভাড়া দিয়া হয়, তাৰপাছত লাইন লোৱা হৈছে, কমাৰ্চিয়েল বিজনেছ প্লেটফৰ্ম কমাৰ্চিয়েল হয়। চ' কম্পিউটাৰ দোকান হয়, গান চান অলপ শুনো, কাষ্টমাৰো আহে গান চান ভৰাবৰ কাৰণে। চ' জুবিন দাৰ গান শুনো, বিশেষকৈ ভাল লাগে। কেতিয়াবা মন গ'লে বেলেগো শুনো, এইটো কথা নহয়। গানটো মানে মানুহৰ লাইফত এটা মানে আত্মাই বুলি ক'ব পাৰি। গানটো এনেকুৱা বস্তু, মনটো বেয়া লাগি আছে, গানটো শুনি পেলাই মনটো ভাল লাগে। চ' কিছুমান এনেকুৱা ব্যক্তি আছে যে ইনডাইৰেক্টলি টাৰ্গেট কৰিছে বেলেগ পিনে, লেকিন এতিয়া গানৰ ওপৰত দি কৈছে। চ' মই গান শুনো, ভাল পাওঁ, সদায় শুনি থাকিম। কাৰোবাৰ কিবা প্ৰব্লেম হৈছে আহি মোক ডাইৰেক্টলি ক'ব, অ'ত ত'ত অনাই বনাই য'ত ত'ত ক'ব দৰকাৰ নাই। 200 মিটাৰ আঁতৰত সৰু বক্স এটাত দি গান শুনো, তেওঁৰ কমপ্লেইন মই কিয় গান শুনিছোঁ। মই জুবিন দাৰ গান শুনি ভাল পাওঁ, মই শুনিমেই। কোনোবাই মোক মানা কৰক, কিবা কৰক, সেইটোত মই চাবলগীয়া একো নাই। কাৰোবাৰ কিবা প্ৰব্লেম হৈছে মোক আহি ডাইৰেক্টলি কওক। চ' মই গান শুনাৰ কাৰণে প্ৰব্লেম হৈছে 200 মিটাৰ আঁতৰৰ পৰা। তো মোক মানুহবিলাকে আহি কৈছে, মোক বহুত বৰ দুখ লাগিছে। সেই মানুহবিলাকে কৈছে গান শুনিছোঁ, তোৰ দোকান কি আছে, তো গান শুনিছোঁ কি কৰিছ, কাৰোবাকতো মাৰা নাই, পিটা নাই, কাৰোবাক বেয়া কথা কোৱা নাই, গালি দিয়া নাই। চ' মই জুবিন দাৰ গান শুনাৰ কাৰণে মোক টাৰ্গেট কৰি ৰাখিছে। চ' মোৰ লগত ডাইৰেক্ট আহি কথা পাতক না। কিবা কৈছোঁ, কিবা মিষ্টেক কৰিছোঁ, মোক বহুত দুখ লাগিছে। গানো শুনিব নোৱাৰিনে, নেটত গান দি আছে, নিজৰ মন নিজৰ ইচ্ছা। প্ৰব্লেম কি আছে কাৰোবাৰ? আপোনালোকে এইটো ৰাইজ আপোনালোকৰ ওপৰত এৰিছোঁ মই ভিডিঅ'টো। মোৰ ইউটিউব ফেমিলি সকলো, মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু সকলো ভাইটিসকল যোনে যোনে চাই, আপোনালোকে কমেণ্টত জনাবচোন এইবিলাক মানুহক কি কৰিব লাগে। গান শুনিবৰ কাৰণে মোক বাধা দিছে ইনডাইৰেক্টলি। ডাইৰেক্টলিতো ক'ব পৰা নাই, সাহস নাই। যদি সাহস আছে ডাইৰেক্টলি আহি কওক মোক। মই গান শুনাৰ কাৰণে কি কাৰ প্ৰব্লেম হৈছে মোক কওক আহি পেলাই। অনাই বনাই য'ত ত'ত কৰি কৈ পেলাই লাভ নাই নহয়। মই কাৰোবাৰ পৰা 1 টকা লোৱা নাই নহয়। মই নিজৰ পইচাৰে নেট পেক ভৰাই পেলাই মই নিজৰ মোবাইলেৰে মই গান শুনি আছোঁ। কাৰোবাক মই প্ৰব্লেম কৰা নাই নহয়। আৰু বিশেষকৈ এইটো মোৰ দোকান হয়, মই পইচা ইয়াত ঘটি আছোঁ বা মই পইচা দি আছোঁ। সেইটো বিশেষকৈ বেলেগৰ ক'বলগীয়া একো থাকিব নালাগে। তথাপিও মোক বহুত দুখ লাগিছে। মই জুবিন দাৰ গান ভাল পাওঁ, মোৰ কথা, মোৰ মেটাৰ। তো ইয়াত বেলেগৰ একো ক'বলগীয়া একো নাই নহয়। ৰাইজসকল আপোনালোকৰ আকৌ এবাৰ কৈছোঁ, চ' মই জুবিন দাৰ গান শুনা বাবে আৰু মই বেলেগ কিবা গান শুনো, মোক ভাল লাগে। গান শুনা, গান নুশুনা এনেকুৱা বেয়া মানুহ আছে নেকি? গান শুনি বেয়া পায়
এনেকুৱাতো কোনো নাই। চ' সেইটো কাৰণে মোক বহুত দুখ লাগিছে, আপোনালোকৰ ওপৰত এৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব চ' তেওঁলোকক কি কৰা উচিত আৰু কি কৰিব লাগে। ৰাইজ আপোনালোকক কৈছোঁ, মই নামো মেনশ্যন কৰি দিম যদি সিহঁতে বেছি কৰে। আৰু দাদাসকল কেইজনমান আহিছিলে আমাৰ ওচৰৰে, তেওঁলোকে কৈছে কি কৰিব লাগে, আমি আছোঁ নহয়। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভাল থাকিব। আজিৰ দিনটো শুভ হওক। চ' জয় অসম, টেক কেয়াৰ, বাই বাই, জয় হিন্দ।